হেল্ল' গাইজ, আজি আমি আহিছোঁ কামচাং বস্তিৰ নিচেই কাষতে থকা মিছামাৰী নদী। এইডোখৰত আচলতে অৰুণাচলৰ নামটো ৰঙা নদী বুলি কয় বাৰু বিশেষকৈ। আৰু ইয়ালৈ আহিছোঁ, পিকনিক প্লেচ হয়। আৰু বিশেষ পিকনিক প্লেচ মানে আকৰ্ষণীয় জেগা হ'ল, মেইন আকৰ্ষণীয় কথাটো হ'ল ইয়াৰ অলপ ওপৰত গৈ পিনে এটা জলপ্ৰপাত আছে। অলপ ওপৰত গৈ পিনে ৱাটাৰফল আছে। ৱাটাৰফলত সকলোৱে যাব পাৰে। আজি আপোনালোকক দেখাম ৱাটাৰফললৈ আমি যোৱা ৰাস্তাটো। কিন্তু ৱাটাৰফললৈ আমি নাযাওঁ বাৰু, কিন্তু তথাপিও প্ৰথম আমি আৰম্ভণিৰ ৰাস্তাটো আপোনালোকক দেখাইছোঁ। চাই লওকচোন, এটা সুন্দৰ পৰিৱেশ। এয়া ওচৰতে কিছুমান এনাজ বাগান লগাইছে। এনাজ বাগানবিলাকো বহুত সুন্দৰভাৱে ইয়াত লগায়। আৰু পাহাৰ কাটি পিনে জুম খেতি বুলি কয়। আচলতে জুম খেতি নহয় এইটো। জুম খেতিটো এক টাইমৰ কাৰণে, এনাজ বাগানটোতো চাগে 10-15 বছৰৰ কাৰণেতো এনাজ বাগানটোতো চলি যাব চাগে। আৰু এইটো ৰাস্তাই যাবগৈ। বৰ্তমান দৰ্শকৰ ভিৰ চাওক আহি আছে। জানুৱাৰী নপাওঁতেই আৰম্ভ বেছি হ'ব। এয়া চাগে ৱাটাৰফললৈ যোৱা সকলোবিলাক। এটা সুন্দৰ পৰিৱেশ আৰু ৰাস্তা পদূলিও ভাল আহিবৰ কাৰণে ইয়ালৈ। আৰু ইয়াৰ পৰা গাড়ী পাৰ্ক কৰিবলৈও বহুতখিনি সুবিধা আছে। খোৱা বোৱাৰ ব্যৱস্থা আছে। এই অলপ আঁতৰত গৈ পিনে পিছফালে আপোনাক দেখাইছোঁ। খোৱা ব্যৱস্থা কৰিবৰ কাৰণে অলপ আগতে গৈ পিনে হোটেল আছে। আপোনালোকে খাব ইয়াতে পাৰিব, আৰু নিজে হ'লেও আনি পিনে ইয়াত ধুনীয়াকৈ খাব পাৰিব, বনাই মেলি খাবৰ বাবে। প্ৰাকৃতিক পৰিৱেশ জুম কৰি দেখাই দিছোঁ। ওপৰখনত দেখাইছোঁ। খেতি কৰি আছে বৰ্তমান। খেতি মানে এইবোৰ এনাৰছৰ খেতিও হয় চাগে। গোমধান, এনাৰছ আৰু থলুৱা কিছুমান খেতি হয়, শাক পাচলি। আৰু অলপ জুম কৰিব গ'লে পৰা নাযাব। এইটো ৰাস্তাই যাবগৈ লাগিব আমি ৱাটাৰফল, আমাৰ জলপ্ৰপাত আৰু এটা সুন্দৰ পৰিৱেশ। তালৈকে যাবলৈ সুন্দৰ ব্যৱস্থা আছে। আৰু ব্যৱস্থা মানে অন্য একো ব্যৱস্থা নাই, খোজে যাব লাগিব। কিন্তু ৰাস্তা ভাল, প্ৰাকৃতিক পৰিৱেশৰ মাজে যাব পৰা এটা ব্যৱস্থা আছে। ইয়াত কোনো ইনাৰ লাইনৰ পাৰ্মিট দৰকাৰ নহয়। আৰু অথবা ইয়াৰ স্থানীয় লোকৰ কোনো একো প্ৰব্লেম নাই বাৰু, বা কোনো সংগঠনৰ প্ৰব্লেম নাই। কোনো ইনাৰ লাইনৰ পাৰ্মিট দৰকাৰ নাই। এটা সুন্দৰ পৰিৱেশৰ মাজেদি আপোনালোকে যাব পাৰিব। আৰু এইডোখৰ হ'ল পিকনিক স্পট হয়। এইডোখৰত আপোনালোকে পিকনিক খাব পাৰিব ধুনীয়াকৈ, সুন্দৰভাৱে বহি পিনি পিকনিক খাব পাৰিব। আৰু এনেকৈ ওপৰলৈকে খাব পাৰিব। তথাপিও মই তলৰডোখৰ দেখাই দিছোঁ। মানে এডোখৰ বহল জেগা হ'লে, মানে ডাঙৰ যদি এটা পাৰ্টি চিষ্টেম কৰিম বুলি ভাবে, তেনেহ'লে এই ওচৰতে বহি পাৰিব। আৰু ওপৰলৈ গ'লে মানে আৰু জেগা আছে, আপোনাক দেখাম। আৰু অলপ আগবাঢ়োঁ। এটা সুন্দৰ পৰিৱেশ। আচলতে অৰুণাচলৰ কিছুমান মানুহে হাবি জংঘল কাটি পিনে বৰ্তমান খেতি বাতি কৰে। কিন্তু এই জুম খেতিটো আচলতে নিষিদ্ধ ঘোষণা কৰিব লাগে আচলতে। কাৰণ ইয়াত প্ৰায়বিলাক গছ কাটি শেষ কৰি ধ্বংস কৰি দিয়া হয়, আৰু ঠায়ে ঠায়ে খেতি বাতি আৰম্ভ কৰে। যি থাকিব পৰাটো খাবই লাগিবই, কৰিব লাগিবই, আৰু খেতি কৰিবই লাগিব, যিহেতু খেতিয়ক মানুহ। কিন্তু তথাপিও গছনি কাটি এটা গছ গছনি আচলতে
আমাৰ বিশেষ প্ৰয়োজনীয়, আৰু এই প্ৰয়োজনীয়তাখিনি যদি কাটি ধ্বংস কৰি যদি খেতি বাতিতে যদি মানুহ নিয়োগ হ'বলগীয়া হয়, ভৱিষ্যতলৈ চাগে অলপ অসুবিধা হ'ব পাৰে। সেইবাবে কথাটো কৈছোঁ। কিন্তু ইয়াৰ বিষয়ে মই ইমান নাজানো ক'বলৈ। বিশেষকৈ ভাল লগা পৰিৱেশ। এইটো ৰাস্তা ওখৰা-মুখৰা ৰাস্তা, কিন্তু বাইক বা গাড়ীটো সৰু গাড়ীবিলাক আহিব, কাৰবিলাক আহিব, এনেকৈ আহিব পাৰিব। ইয়াত কোনো ফচা চান্স নাই বা বোকাত সোমাবলগীয়া চান্স নাথাকে। ইয়াত আপোনালোকক দেখাইছোঁ মই, ইমান মানুহ আহি আছে, অলপ আগত দেখা পাব। ইয়াত আপোনালোকক দেখাইছোঁ ৰ'ব, এইফালে কিছু